ফুটবল কেমিষ্ট্ৰি আই হোপ তোমালোকে মোৰ আগৰ ভিডিঅ' দুটা চাইছা য'ত আমি তোমালোকৰ কেলকুলেশ্যন অফ পাৰ্চেণ্টেজ এছ আৰু পি কেৰেক্টাৰ আৰু লগতে বেণ্ড ৰুল আমি ডিছকাছ কৰিছিলোঁ চ' আজি আমি যিহেতু কেমিকেল বণ্ডিং ছিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ চ' আজি আমি ডিছকাশ্যন কৰিম VSEPR থিয়ৰীৰ ওপৰত চ' VSEPR থিয়ৰী বুলি ক'লে তোমালোকে হয়তো পাইছা আমি কি বুলি কওঁ বিশেষকৈ ভেলেন্স চেল ইলেক্ট্ৰন পেয়াৰ ৰিপালচন ভেলেন্স চেল ইলেক্ট্ৰন পেয়াৰ ৰিপালচন মানে যিকোনো এটা মলিকুলাৰ গোটেই ষ্ট্ৰাকচাৰটো কোনে ডিটাৰমাইন কৰে এটা হ'ল তোমালোকৰ লোন পেয়াৰ এজ ৱেল এজ বন পেয়াৰ মানে লোন পেয়াৰ আৰু একেলগে তোমালোকৰ বন পেয়াৰে যিকোনো এটা মলিকুলাৰ ষ্ট্ৰাকচাৰ কোনে ডিটাৰমাইন কৰে লোন পেয়াৰ এজ ৱেল এজ বন পেয়াৰে তোমালোকৰ কি কৰে ডিটাৰমাইন কৰে চ' এতিয়া চোৱা ইম্পৰ্টেণ্ট পইণ্ট বুলি ক'ব গ'লে ৰিপালচনৰ যদি অৰ্ডাৰটো সোধা যায় এতিয়া চোৱা ৰিপালচন অৰ্ডাৰ বুলি ক'লে যিবিলাক ইলেক্ট্ৰন বেছিকৈ ফ্ৰী হৈ থাকিব সেইবিলাকে বেছিকৈ কি কৰিব ৰিপালচন কৰিব চ' এতিয়া সকলোতকৈ বেছিকৈ ৰিপালচন কৰে লোন পেয়াৰ আৰু লোন পেয়াৰৰ মাজত ৰিপালচন হয় তাৰপিছত লোন পেয়াৰ আৰু কাৰ মাজত ৰিপালচন হয় বন পেয়াৰৰ মাজত এতিয়া চোৱা বন পেয়াৰ দুটা টাইপৰ থাকিব পাৰে এটা হ'ল সিগমা আৰু এটা হ'ল পাই চ' লোন পেয়াৰ আৰু বন পেয়াৰৰ চবতকৈ বেছি কাৰ ৰিপালচন হয় পাইৰ বেছিকৈ হয় তাৰপিছত লোন পেয়াৰ বন পেয়াৰ কাৰ বেছিকৈ হয় সিগমা দেন বন পেয়াৰ কাৰ বেছিকৈ হয় এইটো পাই আৰু তাৰপিছত বন পেয়াৰ পাই সিগমা আৰু একদম শেষত সিগমাৰ মাজত সকলোতকৈ বেছিকৈ ৰিপালচন হয় তোমালোকে হয়তো এনেকৈ দেখি পোৱা নাই চ' ৰিপালচন অৰ্ডাৰ বুলি ক'লে সকলোতকৈ বেছিকৈ ৰিপালচন কাৰ হয় লোন পেয়াৰ তাৰপিছত লোন পেয়াৰ বন পেয়াৰৰ ভিতৰত সকলোতকৈ বেছিকৈ কোনে ৰিপালচনটো দিয়ে পাই বণ্ডে দিয়ে এণ্ড আফটাৰ ডেট সিগমা বণ্ডে দিয়ে দেন বন পেয়াৰৰ ভিতৰত পাই বণ্ডটো বেছিকৈ দেন পাই সিগমা দেন তোমালোকৰ সিগমা বণ্ডৰ মাজত ৰিপালচন কি হয় বেছিকৈ হয় ঠিক আছে এতিয়া কি হয় তোমালোকৰ এতিয়া চোৱা আৰু এটা পইণ্ট তোমালোকে মনত কৰিবা লোন পেয়াৰ আৰু মাল্টিপল বণ্ডৰ মাজৰ ৰিপালচনটো সদায় কি হয় বেছি হয় আৰু সেইকাৰণে লোন পেয়াৰ বা মাল্টিপল বণ্ডবিলাক সদায় কি হয় এক্সিয়েল পজিশ্যনত তোমালোকৰ কি হয় তোমালোকৰ ট্ৰাইগনেল বাইপিৰামিডাল ইকুৱাটৰিয়েল পজিশ্যন ইন পেণ্টাগনেল বাইপিৰামিডাল এক্সিয়েল পজিশ্যনত তোমালোকৰ থাকিব কি কৰে বেছিকৈ তাতে সেইটো পজিশ্যনত থাকিবহে কি কৰে বেছিকৈ সেয়া দেখায় ঠিক আছে এতিয়া তোমাৰ মই যদি কওঁ আমাৰ যিকোনো এটা মলিকুলাৰ মাজত তোমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে প্ৰথম হ'ল যিকোনো এটা ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰা প্ৰথমটো হ'ল সাইজ অফ চেণ্ট্ৰেল এটম এটা চেণ্ট্ৰেল এটম যিটো থাকিব সেই এটমটোৰ সাইজৰ ওপৰত ডিপেণ্ড কৰিব চোৱা সাইজ অফ চেণ্ট্ৰেল এটম ইনভাৰ্চলি প্ৰপৰ্চনেল টু বণ্ড এংগেল মানে বণ্ড এংগেল যদি বাঢ়িছে ডেট মিনছ চেণ্ট্ৰেল এটমৰ চাইজটো তাৰমানে কম আছে বুজি পাইছা এতিয়া মই এইটো এক্সাম্পল লৈছোঁ ফছফৰাছ PCl3 ঠিক আছে PCl3 লৈছোঁ এণ্ড আনাডাৰ এক্সাম্পল লৈছোঁ ASCl3 ঠিক আছে PCl3 এণ্ড ASCl3 লৈছোঁ এতিয়া চোৱা চেণ্ট্ৰেল এটম কাৰ চাইজটোত ইয়াৰ মই এংগেলটো লৈছোঁ আলফা 1 আৰু ইয়াৰ মই এংগেলটো লৈছোঁ আলফা 2 এতিয়া কি হ'ব চেণ্ট্ৰেল এটম কোনটো সৰু হয় তোমালোকৰ কাৰণে এই এটমটো তোমালোকৰ সৰু ফছফৰাছৰ চাইজটো সৰু ফছফৰাছৰ চাইজ সৰু ডেট মিনছ তাৰ বণ্ড এংগেল কি হ'ব বেছি হ'ব ডেট মিনছ আলফা 1 গ্ৰেটাৰ দেন কি হ'ব আলফা 2 চেণ্ট্ৰেল এটমৰ চাইজ যিমানে সৰু হ'ব বণ্ড এংগেল সিমানে কি হ'ব বেছি হ'ব এতিয়া মই ধৰা আৰু এটা এক্সাম্পল লৈছোঁ এইটো মলিকুল এটা আছে
এই দুটা হ'ল সাৰাউণ্ডিং এটম ঠিক আছে 1 মিনিট এই দুটা হ'ল সাৰাউণ্ডিং এটম এই এংগেলটো লৈছোঁ মই আলফা 1 এইটো এক্স আৰু এটা মলিকুল লৈছোঁ এইটো হ'ল ৱাই দিছ ইজ ইয়ৰ আলফা 2 এতিয়া তুমি যদি মনোযোগ দিয়া মই যদি কওঁ যে এক্সৰ সাইজ ৱাইতকৈ বেছি এক্সৰ সাইজ ৱাইতকৈ বেছি দ্যাট মিন্স আলফা 1 লেছ দেন আলফা 2 বুজি পাইছা মানে সাইজ তোমাৰ যাৰ বেছি তাৰ মাজৰ বন এংগলটো কি হয় সদায় কম থাকিব হেৰ বস্তু মনত ৰাখিবা নেক্সট মই যদি আৰু সেকেন্ড পইণ্টটো হ'ল প্ৰথমটো হ'ল সাইজ অফ সেন্ট্ৰেল এটম নেক্সট পইণ্টটো হ'ল সাইজ অফ সাৰাউণ্ডিং স্পেচিছ সাৰাউণ্ডিং স্পেচিছৰ সাইজৰ ওপৰত ডিপেণ্ড কৰিব ক্লিয়াৰ হৈছে এটা চোৱা সাইজ অফ সাৰাউণ্ডিং স্পেচিছ ডাইৰেক্টলি proportional to size of surrounding species directly proportional to bone angle মানে surrounding species or size যিমানে বাঢ়িব bone angle হিমানে কি হ'ব বাঢ়িব এতিয়া মই এইটো এক্সাম্পল আৰু লৈছোঁ এইটো হ'ল আলফা 1 this is x this is y এইটো হ'ল আলফা 2 এটা হ'ল আলফা 1 আৰু এটা হ'ল আলফা 2 এটা চোৱা x equal to y মানে সাইজ অফ মেটেল মানে সেন্ট্ৰেল এটমটোৰ সাইজটো সেম ওকে এতিয়া আমাৰ চোৱা এই যিকিটা আছে একেটা যে আছে একেটা ধৰা কি কৰিলোঁ মই সাৰাউণ্ডিং এটমৰ সাইজটো কি কৰিলোঁ মই বঢ়াই দিলোঁ এতিয়া ইয়াতে মই কি কৰিছোঁ এক্সাম্পল লৈছোঁ ধৰা এইটো এক্সাম্পল লৈছোঁ সেন্ট্ৰেল এটমটো মই কি ৰাখিছোঁ সেম ৰাখিছোঁ I have taken the same central atom PCl3 আৰু কি লৈছোঁ মই PBr3 এটা চোৱা তোমাৰ সেন্ট্ৰেল এটমটো সেম ইয়াৰ কাৰণে মই বন এংগল লৈছোঁ আলফা 1 এণ্ড ইয়াৰ কাৰণে মই বন এংগল লৈছোঁ আলফা 2 সো আলফা 1 আলফা 2 ভিতৰত সাইজ কাৰ বেছি সাইজ ব্ৰমিনৰ ক্লোৰিনতকৈ বেছি সো দ্যাট মিন্স আলফা 2 গ্ৰেটাৰ দেন আলফা 1 ব্ৰমিনৰ যেহেতু ক্লোৰিনতকৈ বেছি সো আলফা 2 কি হ'ব আলফা 1 তকৈ বেছি হ'ব সাইজ বাঢ়িলে তোমালোকৰ কি হ'ব তাৰ বন এংগেলো বাঢ়িব 3 নম্বৰ পইণ্টটো মোস্ট ইম্পৰ্টেন্ট এটো হ'ল তোমালোকৰ কাৰণে কি ইলেক্ট্ৰনেগেটিভিটি অফ central electronegativity of central atom central atomৰ ইলেক্ট্ৰনেগেটিভিটিৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এটা চোৱা মই যিবিলাক এক্সাম্পল লৈ আছোঁ তোমালোকে সেইবিলাক ভালকৈ চাবা এইটো হ'ল x এইটো হ'ল সেম মলিকুল লৈছোঁ সাৰাউণ্ডিং এটম এইটো হ'ল y ঠিক আছে এটা চোৱা এতিয়া ইলেক্ট্ৰনেগেটিভিটি মই ক'লোঁ যে তোমাৰ চোৱা x আৰু y ভিতৰত y ৰ ইলেক্ট্ৰনেগেটিভিটি x তকৈ বেছি that means electronegativity of y very greater than x এতিয়া তুমি যদি মনোযোগ দিয়া x ৰ যেহেতু ইলেক্ট্ৰনেগেটিভিটি কম that means ইলেক্ট্ৰন ক্লাউড বিলাক ইফালে থাকিব অলপমান মানে ইলেক্ট্ৰন ক্লাউড x ৰ ফালে নাথাকে because তাৰ ইলেক্ট্ৰনেগেটিভিটি কম আৰু ইয়াত যদি চোৱা y যেহেতু বেছি সো ইলেক্ট্ৰন ক্লাউড বিলাক ইয়াৰ ফালে থাকিব ক্লিয়াৰ হৈছে ইলেক্ট্ৰন ক্লাউড বিলাক কোন ফালে থাকিব তাৰ ফালে থাকিব নাও তুমি যদি চোৱা এতিয়া ইলেক্ট্ৰনেগেটিভিটি বাঢ়িলে সো ইলেক্ট্ৰনেগেটিভিটি বাঢ়া মানে মোৰ কি হ'ব তোমাৰ সেন্ট্ৰেল এটমটো চোৱা ইলেক্ট্ৰন বিলাকৰ সেন্ট্ৰেল এটমটো ওচৰত গুচি গ'ল সো মোৰ কি হ'ব মোৰ বন পেয়াৰ ৰিপালচন হ'ব মোৰ বন পেয়াৰ ৰিপালচন হ'ব সো মোৰ বন্ড এংগল হ'ব মোৰ বন পেয়াৰ ৰিপালচন সো মোৰ বন এংগল হ'ব দ্যাট মিন্স তোমালোকৰ কি হ'ব যিটো এলিমেন্টৰ ইলেক্ট্ৰনেগেটিভিটি যিটো সেন্ট্ৰেল এটমৰ ইলেক্ট্ৰনেগেটিভিটি বেছি তাৰ বন এংগলো বেছি দ্যাট মিন্স
এইটো লিখিব পাৰোঁ ইলেক্ট্ৰনেগেটিভিটি অফ চেণ্ট্ৰেল এটম ডাইৰেক্টলি প্ৰপৰ্চনেল টু বন্ড এংগল বন্ড এংগল কেতিয়া বাঢ়িব যদি ইলেক্ট্ৰনেগেটিভিটি বাঢ়ে বন্ড চেণ্ট্ৰেল এটমটোৰ যদি ইলেক্ট্ৰনেগেটিভিটি বাঢ়ে তাৰ কি হ'ব বন্ড এংগলটো অটোমেটিক্যালি কি হ'ব বাঢ়ি যাব এটা চোৱা এই এক্সাম্পলটো লৈছো NH3 আৰু OH3 পজিটিভ এতিয়া তুমি যদি চোৱা ইলেক্ট্ৰনেগেটিভিটি অফ অক্সিজেন গ্ৰেটাৰ দেন নাইট্ৰজেন সো বন্ড এংগল কাৰ বেছি হ'ব বন্ড এংগল অটোমেটিক্যালি ইয়াৰ বেছি হ'ব বুজি পাইছা সো বন্ড এংগল অটোমেটিক্যালি কি হ'ব তাৰ বেছি হ'ব ক্লিয়াৰ হৈছে আই হোপ তোমালোকে বুজি পাইছা যে চেণ্ট্ৰেল এটমটোৰ ইলেক্ট্ৰনেগেটিভিটিৰ ওপৰত কেনেকৈ হেয়া হয় ইলেক্ট্ৰনেগেটিভিটি অফ চেণ্ট্ৰেল এটম যিমানে বাঢ়িব চেণ্ট্ৰেল এটমৰ ইলেক্ট্ৰনেগেটিভিটি বাঢ়া মানে কি হ'ব বন্ড এংগল তোমাৰ অটোমেটিক্যালি কি হ'ব ইনক্ৰিজ হৈ যাব দেন 4 নম্বৰ পইণ্টটো আৰু ইণ্টাৰেষ্টিং সো 4 নম্বৰ পইণ্টটো কি হ'ল ইলেক্ট্ৰনেগেটিভিটি অফ সাৰাউণ্ডিং ইলেক্ট্ৰনেগেটিভিটি অফ কি আহিব সাৰাউণ্ডিং স্পেচিছ ঠিক আছে সো এতিয়া চোৱা সাৰাউণ্ডিং স্পেচিছত মই কি কৰিলোঁ এ লোৱা গৈছে এ আৰু এটাত মই কি লৈছোঁ বি আৰু বি লৈছোঁ এক্স আৰু এইটো মই এক্সে ধৰিছোঁ 1 মিনিট এইটো মই কি ধৰিছোঁ এক্সে ধৰিছোঁ এটা চোৱা মই যদি কওঁ তোমাৰ ইলেক্ট্ৰনেগেটিভিটি অফ এ very very greater than b so এর ইলেক্ট্ৰনেগেটিভিটি বেছি so এর ইলেক্ট্ৰনেগেটিভিটি বেছি মানে ইলেক্ট্ৰন বিলাক কোন ফালে আহিব এর ফালে বেছিকৈ ঠুপ খাব এর ইলেক্ট্ৰনেগেটিভিটি বেছি মানে ইলেক্ট্ৰন বিলাক কোন ফালে ঠুপ খাব এর ফালে বেছিকৈ ঠুপ খাব আৰু বিৰ ইলেক্ট্ৰনেগেটিভিটি কম মানে ইলেক্ট্ৰন বিলাক কোলৈকে ঠুপ খাব ইটো ফালে বেছিকৈ ঠুপ খাব নাও তুমি যদি কনসিডাৰ কৰা ইন 2 এটো মই 1 নম্বৰ দিছো এটো 2 নম্বৰ দিছো into electron cloud close হ'ব আৰু কি হ'ব electron cloud যিমানে close হ'ব more repulsion আগৰটো কনসেপ্ট একদম more কি হ'ব তোমালোকৰ কাৰণে bond angle হ'ব more repulsion means more bond angle so এটুক যদি মই alpha 1 বুলি ধৰিছো এটুক যদি মই alpha 2 বুলি ধৰিছো so alpha 2 very very greater than alpha 1 ঠিক আছে alpha 2 very very greater than alpha 1 now এই এক্সাম্পলটো চোৱা তোমালোকে এনেকে কিমান ধুনিয়াকে কোৱেশ্চন বিলাক কৰিব পাৰা দেখিছা এটো এই মলিকুলটো তোমালোকক দিছো এটা হল H2O আৰু এটা হল F2O now চোৱা ইয়াতে মই লোন পেয়াৰ বিলাক লিখি দিছো লোন পেয়াৰৰ কনসিডাৰেশন আহা নাই এতিয়ালৈকে ওকে সো এটু হল তোমালোকৰ আলফা 1 এটু হল আলফা 2 সো ইলেক্ট্ৰন ক্লাউড কোড বেছি আছে ইলেক্ট্ৰনেগেটিভিটি অফ ফ্লোৰিন গ্ৰেটাৰ দেন ইলেক্ট্ৰনেগেটিভিটি অফ হাইড্ৰোজেন ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি হাইড্ৰোজেনতকৈ বেছি সো দ্যাট মিন্স কি যাৰ ইলেক্ট্ৰনেগেটিভিটি কম মানে এটু চোৱা এটুত আমি এটু লিখিব পাৰো নে electronegativity of surrounding inversely proportional to কি আহিব তোমালোকৰ bond angle electronegativity of surrounding inversely proportional to bond angle মানে surrounding or electronegativity বাঢ়িছে bond angle that means কমিছে so bond angle কি হ'ব alpha 1 greater than তোমালোকৰ কি হ'ব alpha 2 হ'ব ঠিক আছে মনত থাকিব সো এইখিনি বস্তু সো এটা বস্তু তোমালোকে মনত কৰিবা যে সাইজ ফ্যাক্টৰো ডিটাৰমাইন কৰিব সেন্ট্ৰেল এটমৰ সাইজ ফ্যাক্টৰ ডিটাৰমাইন কৰিব সাৰাউণ্ডিং এটমৰ সাইজ ফ্যাক্টৰ ডিটাৰমাইন কৰিব আৰু লগতে ইলেক্ট্ৰনেগেটিভিটি অফ সেন্ট্ৰেল এটম ডিটাৰমাইন কৰিব আৰু ইলেক্ট্ৰনেগেটিভিটি অফ তোমালোকৰ কি হয় ডিটাৰমাইন কৰে সাৰাউণ্ডিংৰ ডিটাৰমাইন কৰে নেক্সট ক্লাছত আমি এপ্লিকেশন অফ VSEPR থিওৰি আমি কি কৰিম
ডিছকাছ কৰিম চ' আজিলৈকে ইমানতে এৰিছোঁ আৰু তোমালোকক কৈ দিওঁ চেনেলটো বহুত ডাউন হৈ আছে যিবিলাকে ভিডিঅ'সমূহ চাই আছা পাৰিলে এজন দুজনক তোমালোকে শ্বেয়াৰ কৰিব অ'কে চ' থেংক ইউ ফৰ ৱাচিং বাই